নমস্কাৰ বন্ধুসকল, চাওক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈয়ে যিমান বিৰোধ কৰিব পাৰে কৰি থাকক। এই বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিব। গৌৰৱ গগৈয়ে যিমান বিৰোধ কৰিব পাৰে কৰি থাকক। বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। উদ্ধাৰ কৰা হ'ব বেদখল কৰা প্ৰতি ইঞ্চি ভূমি। কংগ্ৰেছীসকলে যিমান বিৰোধ কৰিব পাৰে কৰি থাকক। মই এই ৰাজহুৱা মঞ্চৰ পৰাই কৈছোঁ, বৰ্তমান দেশত বিজেপি চৰকাৰ। এই বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিব। 1,19,548 একৰ ভূমি বিজেপি চৰকাৰে বেদখলমুক্ত কৰিছে। শংকৰ আৰু মাধৱৰ এই ভূমিৰ পৰা প্ৰতি ইঞ্চি মাটি বেদখলমুক্ত কৰা হ'ব। এই তীব্ৰ হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ। এবাৰ কাৰাগাৰত থকা চিলিমৰে মিলি নিচাজাতীয় সামগ্ৰীৰ বেহা চলাইছিল পতংগী আৰু হাজৰিকাই। কাৰাগাৰত থকা চিলিমৰে মিলি নিচাজাতীয় সামগ্ৰীৰ বেহা চলাইছিল পতংগী আৰু হাজৰিকাই। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত চলিছে নিচাজাতীয় সামগ্ৰীৰ বেহা। চিলিমে কাৰাগাৰত গঢ়ি তুলিছিল নিচাজাতীয় সামগ্ৰীৰ বেহা। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ আকস্মিক পৰিদৰ্শনত ভয়ংকৰ তথ্য উন্মোচন। কাৰাগাৰৰ ভিতৰত গঢ়ি তুলিছিল নিষিদ্ধ সামগ্ৰীৰ বিশাল সাম্ৰাজ্য। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কয়েদীয়ে লাভ কৰে বিলাহী জীৱন যাপন। চাওক পৰৱৰ্তী খবৰ। উৰণীয়া বিমানত আকৌ ভয়ংকৰ ঘটনা। মাজ আকাশৰ পৰা তীব্ৰ গতিত নামি আহিল যাত্ৰীবাহী বিমান। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল স্পাইজেট বিমান। আকৌ বিমানত ভয়ংকৰ দুৰ্ঘটনা। মাজ আকাশৰ পৰা তীব্ৰ গতিত নামি আহিল যাত্ৰীবাহী বিমান। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল স্পাইজেট বিমান। 7 ক্ৰু মেম্বাৰ সহ 212 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ। সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰিল 2 শতাধিক যাত্ৰী। তীব্ৰ বতাহৰ চাপৰ বাবে মাজ আকাশতে অনিয়ন্ত্ৰিত হৈ পৰিল যাত্ৰীবাহী বিমানখন। দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী বিমানত এই অঘটন। বিজুতিৰ উমান পোৱাৰ লগে লগে জৰুৰীকালীনভাৱে অৱতৰণ বিমানখন। আৰু ঘটনাৰ পিছতে নিৰীক্ষণ কৰা হৈ আছে বিমানখনক। ভোকৰ ভাত সাজ লৈ উচ্ছেদিতৰ কাষত আমচু। উচ্ছেদিত লোকসকলক ভূমি প্ৰদান নকৰিলে কৰা হ'ব আন্দোলন। ভোকৰ ভাত সাজ লৈ উচ্ছেদিতৰ কাষত আমচু। উচ্ছেদিত লোকসকলক ভূমি প্ৰদান নকৰিলে কৰা হ'ব আন্দোলন। যোগীঘোপৰ পাচনীয়া উচ্ছেদিতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আমচুৰ। পাচনীয়া গৌচৰণীয়া পথাৰৰ পৰা উচ্ছেদ কৰা হৈছিল 165টা পৰিয়ালক। উচ্ছেদিত পৰিয়ালকেইটাই এতিয়া লক্ষ্মীপুত্ৰৰ নৈৰ দাঁতিত কৰিছে হাহাকাৰ। উচ্ছেদিতৰ দুখ দুৰ্দশাৰ খবৰ ল'বলৈ আমচুৱে ঘোষণা কৰিলে আন্দোলন। উচ্ছেদিত লোকসকল বঙাইগাঁও জিলাৰ ভূমিহীন বাসিন্দা। ভূমিহীন পৰিয়ালকেইটাক ভূমি প্ৰদানৰ দাবী উত্থাপন আমচুৰ সভাপতি। ভূমি প্ৰদান নকৰা পৰ্যন্ত অব্যাহত থাকিব আমচুৰ আন্দোলন।